ডিটাৰমিনাছৰ আজি নতুন এটা খণ্ড লৈ আহিছোঁ। আজিৰ খণ্ডটো লৈ আহিছোঁ মই চাম আৰু এনি, ইউজ অফ চাম এণ্ড এনি। আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। এবাৰ চাম আৰু এনি ব্যৱহাৰ, ইউজ অফ চাম এণ্ড এনি, ইউজ অফ চাম এণ্ড এনি, এনি। নিয়মটো লিখিবা। কাউণ্টেবল আৰু আনকাউণ্টেবল, কাউণ্টেবল আৰু আনকাউণ্টেবল দুয়োবিধ নাউনৰ ক্ষেত্ৰতে চাম আৰু এনি ব্যৱহাৰ কৰা হয়। চাম আৰু এনি ব্যৱহাৰ কৰা হয়। কাউণ্টেবল মানে হৈছে কি গণনা কৰিব পৰা, আৰু আনকাউণ্টেবল মানে হৈছে কি গণনা কৰিব নোৱাৰা। আমি কোনবিলাক বস্তু কাউণ্ট কৰিব পাৰোঁ? এইবিলাক কিতাপ, বহী, ডেস্ক, বেঞ্চ, ল'ৰা ছোৱালী, এইবিলাক আমি কি কৰিব পাৰোঁ? কাউণ্ট কৰিব পাৰোঁ। সেইবিলাক হ'ল কাউণ্টেবল। আৰু আনকাউণ্টেবল মানে হৈছে কি পানী, গাখীৰ, তেল, এইবিলাক হ'ল আনকাউণ্টেবল। ইয়াতে আমি কাউণ্টেবলতো চাম ব্যৱহাৰ কৰিম, আনকাউণ্টেবলতো চাম ব্যৱহাৰ কৰিম। কাউণ্টেবলতো এনি আহিব, আনকাউণ্টেবলতো এনি আহিব। কিন্তু আমি চাব লাগিব বাক্যকেইটা পজিটিভ আৰু নেগেটিভ চাব লাগিব। যদি পজিটিভ হয় তেনেহ'লে আমি চাম ব্যৱহাৰ কৰিব লাগিব, আৰু যদি নেগেটিভ হয় তেতিয়াহ'লে ব্যৱহাৰ কৰিম আমি এনি। গাখীৰে হওক বা ষ্টুডেণ্টে হওক, সেইটো আমি কি চাব লাগিব? পজিটিভত আছে নে বাক্যটো নেগেটিভত আছে। লিখা। চামে পজিটিভ বুজায়। চামে পজিটিভ বুজায়। পজিটিভ বুজায়। POSITIVE, পজিটিভ বুজায়। পজিটিভ মানে হ'ল কোনো এটা বাক্যই কাম এটা কৰা বা হোৱা বুজায়। তেনে বাক্যৰ ক্ষেত্ৰত চাম ব্যৱহাৰ কৰা হয়। তেনে বাক্যৰ ক্ষেত্ৰত চাম ব্যৱহাৰ কৰা হয়। দুটা এক্সাম্পল লিখিবা চামৰ। I have dash money in my pocket. I have dash money in my pocket. I have dash money in my pocket. তাৰ মানে কি মোৰ পকেটত কি আছে? কিছু টকা আছে। বাক্যটো কি বুজাইছে? আছে বুজাইছে। গতিকে এই বাক্যটো আমি কি ব্যৱহাৰ কৰিম? চাম ব্যৱহাৰ কৰিম। I have some money in my pocket. মোৰ পকেটত কিছু টকা আছে। আৰু এটা এতিয়া give me dash milk. Give me dash milk. কি বিচাৰিছে? মিল্ক বিচাৰিছে। এইটো কি পজিটিভ আছে নেগেটিভ আছে? পজিটিভ আছে। চাম মিল্ক, মোক অলপ কি দিয়া?
গাখীৰ দিয়া some milk দুটা কিন্তু আনকাউন্টেবল আহিলো মানিটো আনকাউন্টেবল মিল্কটো আনকাউন্টেবল দুটা আনকাউন্টেবল হয় কাউন্টেবলৰ আগতো আমি সাম ব্যৱহাৰ কৰিম আনকাউন্টেবলৰ আগতো সাম ব্যৱহাৰ কৰিম যদি বাক্যটো কি থাকে পজিটিভত থাকে এই দুটা বাক্য পজিটিভত আছে গতিকে এই বাক্যটো কি ব্যৱহাৰ কৰিছো আমি সাম ব্যৱহাৰ কৰিছো I have some money in my pocket give me some milk এবাৰ লিখিবা এনিটো লিখিবা আনহাতে নেগেটিভ আৰু ইন্টাৰগেটিভ দুটায়ে নেগেটিভ আৰু ইন্টাৰগেটিভ নেগেটিভ আৰু ইন্টাৰগেটিভ দুইবিধ নামৰ ক্ষেত্ৰতে এনি ব্যৱহাৰ কৰা হয় নেগেটিভ মানে হল কোনো এটা বাক্যই নেগেটিভ মানে হল কোনো এটা বাক্যই কাম এটা নকৰা বা নোহোৱা বুজায় কাম এটা নকৰা বা নোহোৱা বুজায় নকৰা বা নোহোৱা বুজায় দুটা এটা এক্সাম্পল লিখিবা I did not see this man there I did not see this man there কি এটো নেগেটিভ আছে না নট আছে না নাই মই তাত কোনো মানুহ দেখা নাই গতিকে এটো ব্যৱহাৰ কৰিম কি আমি এনি কিহৰ কাৰণে এনি আহিল বাক্যটো কিহত আছে নেগেটিভ আছে এই বাক্যটো যে লিখিছিলো আৰু এটা গিভ মি সাম মিল্ক এই বাক্য কিহত আছিল পজিটিভ আছিল যদি আমি ৰিপ্লাই যদি মোৰ তাত কি নাই গাখীৰ নাই এটো এদিকে গিভ মি সাম মিল্ক there is not any give me some milk there is not any এটা হল পজিটিভ এটা হল নেগেটিভ পজিটিভত সাম আহিল নেগেটিভত কি আহিল এনি আহিল give me some milk there is not any বুজি পাইছা পজিটিভ আৰু নেগেটিভ হোৱা বুজোৱা বাক্যৰ ক্ষেত্ৰত সাম আৰু নোহোৱা বুজোৱা বাক্যৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিম এনি তাৰ আৰু এটা আছে ইন্টাৰগেটিভ স্পষ্ট কৰা বাক্যৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব লাগিব স্পষ্ট কৰা বাক্যৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিম আমি এনি ব্যৱহাৰ কৰিম আৰু এটা এক্সাম্পল লিখা do you want to buy this milk এটো কোৱেশ্চন কৰিছে do you want to buy this milk কি বিচাৰিছে ওয়ান মানে হল বিচাৰা মিল্ক কিনিব বিচাৰিছে এটা কি ব্যৱহাৰ কৰিম আমি কিহৰ কাৰণে এনি ব্যৱহাৰ কৰিম তে কোৱেশ্চন মাৰ্ক আছে ইন্টাৰগেটিভ আছে ইন্টাৰগেটিভ ব্যৱহাৰ কৰিম আমি এনি there is not do you want to buy any milk সাম আৰু এনি ডিফাৰেন্স বুজি পাইছা নিয়মটো কেইটামান কৰিবা এতিয়া